নাই ইমানো কম নহয় যেহেতু এতিয়া আমি যিমানখিনি খবৰ পাইছো ইতিমধ্যে তেওঁলোকে লাইন কৰিছে আৰু আহিছে দুই এটা চেণ্টাৰত হৈছে কিন্তু বাকীখিনি এতিয়াও আহি আছে 65 or 70% হ'ব আৰু বতৰো আচলতে কি বতৰটো অকণমান বিঘিনি জন্মাইছে আমাক বতৰো অকণমান অসুবিধাটো দিছে তথাপিতো ভালেই পাৰ্চেণ্টেজটো ভালেই হ'ব যাত্ৰাটো অব্যাহত ৰখাৰ কাৰণে আজি সকলো স্তৰৰ লোকে ভোটদান কৰিছে খুব ভাল ৰিজাল্ট হ'ব ৰিজাল্টত আগতীয়াকৈ দিছোঁ আৰু আগতীয়াকৈ দিছোঁ ডিগবৈ সমষ্টি বুলিয়ে নহয় আমাৰ ডিব্ৰুগড় লোকসভা সমষ্টিত কমেও 5 লাখ ভোটৰ ব্যৱধানত জয়ী হ'ব লাগে আৰু আমিতো কৈছোঁ 50,000 পৰা 60,000 ভোটৰ ব্যৱধানত জয়ী হ'ব 2 বজালৈকে বুথ চেণ্টাৰ মই গ'লোঁ আৰু দুই এটা বাহিৰে আটাইকেইটা বুথত খুব ভাল ৰিজাল্ট হ'ব আৰু 80-90% ভোট বিজেপিয়ে পাব আৰু সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ আমি আশা ৰাখিছোঁ যে ডিগবৈ সমষ্টিৰ পৰা 50,000 পৰা 60,000 ভোটত লিড কৰিব গতিকে আগতীয়াকৈ শুভেচ্ছা জনাইছোঁ আৰু বিশেষকৈ যিসকল ভোটাৰ আছে সকলো জাতি জনগোষ্ঠী ভাষা-ভাষী ধৰ্মীয় লোকেই ওলাই আহিছে আৰু উন্নয়নৰ স্বাৰ্থত ভাৰতীয় জনতা পাৰ্টীৰ যিগৰাকী কেণ্ডিডেট সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াক ভোটদান কৰিছে আৰু এই ক্ষেত্ৰত বিশেষকৈ মই মুখ্যমন্ত্ৰী ডাঙৰীয়াক ধন্যবাদ দিছোঁ প্ৰধানমন্ত্ৰী ডাঙৰীয়াক ধন্যবাদ দিছোঁ তেখেতসকলৰ সবল নেতৃত্ব যাত্ৰাটো অব্যাহত ৰখাৰ কাৰণে আজি সকলো স্তৰৰ লোকে ভোটদান কৰিছে খুব ভাল ৰিজাল্ট হ'ব ৰিজাল্টত আগতীয়াকৈ দিছোঁ আৰু আগতীয়াকৈ দিছোঁ ডিগবৈ সমষ্টি বুলিয়ে নহয় আমাৰ ডিব্ৰুগড় লোকসভা সমষ্টিত কমেও 5 লাখ ভোটৰ ব্যৱধানত জয়ী হ'ব লাগে আৰু আমিতো কৈছোঁ 50,000 পৰা 60,000 ভোটৰ ব্যৱধানত জয়ী হ'ব